নিমিত্ত হোৱা শান্তি আজিৰ মুৰলী 17 তাৰিখ 2 মাৰ্চ 2024 বাবাই কৈছে মৰমৰ সন্তানসকল পবিত্ৰ হবৰ বাবে এটা হৈছে স্মৃতিৰ বল দ্বিতীয়টো হৈছে শাস্তিৰ বল তোমালোকে স্মৃতিৰ বলেৰে পবিত্ৰ হৈ উচ্চ পদ ল'ব লাগে প্ৰশ্ন পিতা হৈছে আত্মিক চাৰজন তেওঁ তোমালোকক কোনটো ক্ষেত্ৰত ধৈৰ্যশীল কৰি তুলিবলৈ আহিছে উত্তৰ যেনেকৈ চাৰজনে ৰোগীক ধৈৰ্য ধৰিবলৈ কয় যে এতিয়া বেমাৰ ঠিক হৈ যাব তেনেকৈ আত্মিক চাৰজনেও তোমালোক সন্তানসকলক ধৈৰ্যশীল হ'বলৈ কয় যে সন্তানসকল তোমালোকে মায়াৰ বেমাৰলৈ ভয় কৰিব নালাগে চাৰজনে দৰৱ দিয়ে গতিকে এই সকলো বেমাৰ বাহিৰলৈ ওলাই আহিব যিবোৰ খেয়াল অজ্ঞান কালতো অহা নাছিল সেইবোৰ আহিব কিন্তু তোমালোকে সকলো সহ্য কৰিব লাগে অলপ পৰিশ্ৰম কৰা তোমালোকৰ সুখৰ দিন সমাগত শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ এক দেৱতাৰ দৰে গুণ নিজৰ মাজত ধাৰণ কৰিব লাগে ভিতৰত যি আখৰিক সংস্কাৰ আছে ক্ৰোধ আদিৰ অভ্যাস আছে সেইবোৰ ত্যাগ কৰিব লাগে বিকৰ্মজিত হ'ব লাগে সেয়েহে এতিয়া কোনো বিকৰ্ম কৰিব নালাগে 2 ক্ষীৰাৰ সমান শ্ৰেষ্ঠ হ'বৰ বাবে জ্ঞান অমিত প্ৰাণ কৰিব লাগে আৰু পান কৰাব লাগে কাম বিকাৰৰ ওপৰত সম্পূৰ্ণ বিজয়ী হ'ব লাগে নিজক শত্ৰু প্ৰদান কৰি তুলিব লাগে স্মৃতিৰ বলেৰে সকলো পুৰণা হিচাপ নিকাচ নিষ্পত্তি কৰিব লাগে বৰদান বুদ্ধিক ময়বোধৰ পাপচক্ৰৰ পৰা মুক্ত কৰি বিভ্ৰান্তিৰ পৰা মুক্ত হৈ থকা পৰাম আৰু নিমিত্ত হোৱা শ্লোগান শ্ৰেষ্ঠ পিতাৰ সন্তান হোৱা সেয়েহে ঠেক অন্তৰো নহবা আৰু সৰু কথাত ভয় ভীতিও নহবা শান্তি